আপোনালোকক স্বাগতম জনাইছো আৰু ধিং বিধানসভা সমষ্টিৰ বিধায়ক এআইডিএফৰ বিধায়ক আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি প্ৰথমে আমিনুল ইছলামৰ যেটো কি ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আমি সেইটো জনাব বিচাৰিছো আমিনুল ইছলামক যি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত যি বৰ্তমান ভাৰতীয় ন্যায় সংহিতাৰ অধীনত বিএনএছ যি 152/196 197 113/352/353 যি আৰু তেওঁৰ বিৰুদ্ধে যেটো গোচৰ হৈছে এই গোচৰটোৰ নাম্বাৰ হৈছে 347/25 347/25 নম্বৰ গোচৰত আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমিনুল ইছলামক নগাঁও সদৰ আৰক্ষী থানাৰ যেটো আয়ৰ ৰুম আছে অনুসন্ধানকাৰী বিষয়া কক্ষত বৰ্তমান জেৰা চলাই আছে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ জয়ন্ত বৰুৱা আৰু লগতে এটা বৃহৎ আৰক্ষীৰ দলে গৈ পেলাই আমিনুল ইছলামক জুৰিয়াৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আনিছে আৰু তাৰ কাৰণ হৈছে আমিনুল ইছলামে যি 22 এপ্ৰিলত যি এক ভয়ংকৰ যি হুকাবহ ঘটনা সংঘটিত হৈছে পেহেলগামত যি 25 গৰাকীকৈ যি ভাৰতীয় পৰ্যটক আৰু বাকি দুগৰাকী যি বিদেশী পৰ্যটক এগৰাকী আৰু লগতে এগৰাকী স্থানীয় তাৰ মুছলমান যুৱকক হত্যা কৰা হৈছিল যিগৰাকীয়ে তেওঁলোকক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল এই আটাইকেইগৰাকী ব্যক্তিক হত্যা কৰা হৈছিল আৰু এই সমগ্ৰ ঘটনাটো যি পাক মদতপুষ্ট এটা সংগঠনে স্বীকাৰ কৰাৰ পিছতো আমিনুল ইছলামে এই ঘটনাৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত থকাৰ কথা কৈছে আৰু এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যৰ সংবাদ মাধ্যমত যি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আটাইতকৈ লজ্জাজনক কথাটো হৈছে যে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বহুকেইগৰাকী ব্যক্তিৰ মৃত্যু হৈছে পাকিস্তানে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক অশান্তি বিয়পাৰ চেষ্টা কৰিছে সেই সময়ত এই সকল জনপ্ৰতিনিধিয়ে তেওঁলোকে জনসাধাৰণক এই সময়ত ধৈৰ্য ধৰি সাহসেৰে পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাহস দিব লাগিছিল কিন্তু সেই সময়ছোৱাত তেওঁলোকে ভাৰতৰ গৃহমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় সেনাৰ বিৰুদ্ধে উচতনি দিছে আজিৰ দিনটোতো পাকিস্তানত আজি কাশ্মীৰত পাক মদতপুষ্ট যি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই যুদ্ধ কৰিছে শ্বহীদ হৈছে কিন্তু এই সকল লোকে ভাৰতীয় সংবিধানৰ অখণ্ডতাৰ নামত শপত খাই ভাৰতৰ জনপ্ৰতিনিধি হৈ তেওঁলোকে ভাৰত বিৰোধী মন্তব্য দিয়ে গতিকে ইয়াৰ পিছত এইগৰাকী বিধায়কক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে সোধা পোছাক চলাই থকা হৈছে তাৰ পিছত তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব কিন্তু আমি লগতে কৈছো যে কেৱল মাত্ৰ আমিনুল ইছলাম নহয় আমিনুল ইছলামৰ লগতে আৰু এনে বহু ব্যক্তি আছে যি সময়ত সমগ্ৰ বিশ্বই এই ঘটনাক লৈ পেলাই শোক প্ৰকাশ কৰিছে সেই সময়ত একাংশ আমি পোনপটীয়াকৈ কৈছো আমাক সমালোচনা কৰিলে আমি কম একাংশ বাওপন্থী মানসিকতাৰ ব্যক্তিয়ে এই সময়ছোৱাত তেওঁলোকে পাকিস্তানক জগৰীয়া কৰাৰ বিপৰীতে তেওঁলোকে ইয়াত ৰাজনীতিৰ খেল খেলাৰ চেষ্টা কৰিছে আৰু তেওঁলোকে ভাৰতীয় সেনাৰ মনোবল ভঙাৰ চেষ্টা কৰিছে ভাৰত চৰকাৰক জগৰীয়া কৰিছে তেওঁলোকে সামাজিক মাধ্যমত তেওঁলোকে বিভিন্ন ধৰণৰ পোষ্ট কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ভিডিঅ' বনাই ভাৰতৰ ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে মই পুনৰ কৈছো যে আজি এগৰাকী শিশুৱে এটি দেৱশিশু যি তেওঁৰ পিতৃক হত্যা কৰা হৈছিল সেই শিশুটিয়ে আজি যেতিয়া সংবাদ মাধ্যমত কান্দি কৈছিল যে তেওঁৰ পিতৃক প্ৰথম মাতি নিছিলে আৰু সোধা হৈছিল পৰিচয় সোধা হৈছিল ধৰ্ম সোধা হৈছিল আৰু তাৰ পিছত তেওঁক পিতৃক হত্যা কৰা হৈছিল আৰু এই সকল ব্যক্তিয়ে সেই সমগ্ৰ ঘটনাকে বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল মই পুনৰ কৈছো 347/25 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ভাৰতীয় ন্যায় সংহিতাৰ এইকেইটা ধাৰা যিকেইটা ধাৰাত আমি পুনৰ কৈ দিছো যে কেইবাটাও ধাৰা আমিনুল ইছলামৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে যি ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197 113/3 352/353 এই এইকেইটা ধাৰাৰ অধীনত আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে নগাঁৱত বৰ্তমান নগাঁও সদৰ আৰক্ষীত জেৰা চলাই থকা হৈছে কিছু সময়ৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক সপ্তনীল ডেকা ইয়াত আহি পেলাই উপস্থিত হ'বহি তেতিয়া সকলো কথা স্পষ্ট হ'ব কি ধাৰাত বৰ্তমান তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান নগাঁৱৰ যি নগাঁও আৰক্ষীৰ কেইবাগৰাকী বিষয়ে বৰ্তমান তেওঁক জেৰা চলাই আছে আৰু এই সময়ছোৱাত মই পুনৰ আমাৰ লগত আমি এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলেও কৈছে
যে তেওঁলোকে এই সময়ছোৱাত চৰকাৰৰ লগত আছে আৰু এনে মন্তব্যক তেওঁ সমৰ্থন নকৰে বুলি কৈছে। গতিকে তাৰ পিছত আমিনুল ইছলামৰ অৰ্থাৎ দল যিটো দল সেই দলটোৱে কিন্তু আমিনুল ইছলামৰ এই মন্তব্যৰ বিৰোধিতা কৰিছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আমাৰ লগত মুছাব্বিৰ আছে। মুছাব্বিৰ আমি জানিব চেষ্টা কৰিম যি এনে এটা সময় যিটো সময়ত সমগ্ৰ দেশে প্ৰতিশোধ বিচাৰিছে। সমগ্ৰ দেশে কৈছে যে পাকিস্তান যি সন্ত্ৰাসবাদৰ যি পৃষ্ঠপোষক পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব লাগে, সেই সময়ছোৱাত আমিনুল ইছলামে যি ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য দিছে, একাংশ ব্যক্তিয়ে যি এই ঘটনা যি বিভ্ৰান্তিকৰ মন্তব্য দিছে, ভাৰতীয় সেনাক জগৰীয়া কৰিছে, ভাৰতীয় সেনাৰ মনোবল ভঙাৰ চেষ্টা কৰিছে। আপুনি সমৰ্থন কৰে নে এগৰাকী মুছলমান হিচাপে? চাওক, যে প্ৰথম কথাটো হ'ল যে আমি বৰ্তমান অনুতপ্ত কৰি আছো যে আমাৰ ভাৰতবৰ্ষৰ মানুহ কেইজনমান নাইকিয়া হ'ল। এনে অৱস্থাত সকলোৰে চকুলো টুকিছে। এই সময়ত যে এই মন্তব্যটো কৰিছে, আমি কিন্তু এই মন্তব্যক আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু এনেদৰে মন্তব্য কৰা প্ৰতিজন ব্যক্তিকে আইনৰ আওতাত আনি পেলাই বিচাৰ কৰিব লাগে আৰু প্ৰতিগৰাকীক ব্যক্তিক আনিব লাগে। আৰু চাওক, যে এটা কথা হ'ল যে বিভিন্ন সময়ত কিবা এটা ক'ব পাৰে বুলিয়েই ক'ব নালাগে নহয়। যে আজি যিটো কাণ্ড কৰিছে এই কাণ্ড কিন্তু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কোনো পধ্যে গ্ৰহণ নকৰোঁ আৰু স্পষ্ট কৰি দিছোঁ যে যিসকল ব্যক্তিয়ে এনে কাণ্ড কৰিছে এওঁলোকক চিনাক্ত কৰি পেলাই গুলীয়াই হত্যা কৰক, অন্যথা আমাৰ আত্মাই আমাৰ অন্তৰত কেতিয়া আমি শান্তি নাপাওঁ আৰু যিসকল মৃত্যু হৈছে এইসকলৰ আত্মাই কিন্তু আমাৰ ভাৰতবাসী হিচাপে আমাক কেতিয়াও ক্ষমা নকৰে। নিশ্চয় যিসকল ব্যক্তি বুলি আমি নকওঁ, যিকেইটা নৰপিশাচে নিৰস্ত্ৰ যি ভাৰতীয়ৰ ওপৰত যি ধৰণৰ যি বৰ্তমান আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে সেইকেইটা গুলীয়াই হত্যা কৰিব লাগে। এয়াই UDFৰ প্ৰধান বদৰুদ্দিন আজমলে এই ঘটনাৰ বিৰোধিতা কৰিছে। আমিনুল ইছলামৰ যি মন্তব্য সমগ্ৰ যি ৰাজ্যতে সাম্প্ৰদায়িক অশান্তি বিয়পোৱাৰ থল আছিলে, সেইগৰাকী আমিনুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু লগতে আমিনুল ইছলামৰ লগতে মই পুনৰ কৈছোঁ, দুৱৰা উপাধিৰ এগৰাকী তেওঁ নিজকে জ্যেষ্ঠ সাংবাদিক বুলি বা প্ৰাক্তন সাংবাদিক বুলি পৰিচয় দিয়ে। তেওঁ সংবাদ মাধ্যমৰ বিভিন্ন বিভ্ৰান্তিমূলক মন্তব্য দিছে আৰু বহু লোক আছে যি এনেধৰণৰ এই ঘটনাক বিভ্ৰান্তিমূলক মন্তব্য দিয়াৰ চেষ্টা কৰিছে। সেই সকলোকে বৰ্তমান গ্ৰেপ্তাৰ কৰিব লাগে, গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে। আনকি কাশ্মীৰৰ যিসকল সংখ্যালঘু মুছলমান আছে তেওঁলোকে বৰ্তমান এই ঘটনাৰ বিৰোধিতাৰে তেওঁলোক ওলাই আহিছে। আনকি আমি আজি সংবাদ মাধ্যমত দেখিছোঁ, আমাৰ এটা ভিডিঅ' দৃষ্টিগোচৰ হৈছিলে, কাশ্মীৰী মুছলমানসকলে যিসকল লোক বৰ্তমান কাশ্মীৰত আবদ্ধ হৈ আছে পৰ্যটক, তেওঁলোকক এয়াৰপৰ্টলৈ বিমানকোটলৈ নিবলৈ তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ অটৰ যোগান ধৰিছে। তেওঁলোকক সম্পূৰ্ণ, কাৰণ যিহেতু কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ প্ৰতি এক ভাবুকি নামি আহিছে পাকিস্তানীৰ এই কাৰ্যই, কাৰণ কাশ্মীৰত যি পৰ্যটনক লৈ পেলাই কাশ্মীৰ চলি আছে, সেই কাশ্মীৰৰ যি পৰ্যটনক লৈ পেলাই এক ভাবুকি নামি আহিছে, তাৰ পিছত এইসকল এনে আমাৰ অসমৰ এগৰাকী মুছলমান বিধায়কে কাৰণ অসমৰ কোনো পাকিস্তানৰ আমাৰ সীমান্ত বহুদূৰ, কাশ্মীৰৰ মুছলমানে এনেধৰণৰ ঘটনাৰ বিৰোধিতা কৰিছে আৰু অসমৰ এগৰাকী মুছলমান লোক, তাকো তেওঁ এগৰাকী জনপ্ৰতিনিধি বিধায়ক, তেওঁ এনে ঘটনাৰ তেওঁ যি মন্তব্য কৰিছে সেই মন্তব্য সমগ্ৰ অসমবাসীক লজ্জিত কৰিছে আৰু তাৰ বাবে হয়তো আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ততাতৈয়াকৈ যি নিৰ্দেশ দিছিলে সেই নিৰ্দেশৰ ভিত্তিত আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে, সোধা পোছা কৰি থকা হৈছে আৰু হয়তো আজি নিশাৰ ভাগলৈ এনেধৰণৰ মন্তব্য দিয়া, এনেধৰণৰ বিভ্ৰান্তিমূলক ভিডিঅ' দিয়া, বাৰ্তা বিয়পোৱা বহু লোক সামাজিক মাধ্যমত বাৰ্তা বিয়পাই এনে বহু লোকক গ্ৰেপ্তাৰ কৰা হ'ব, আটক কৰা হ'ব আৰু সেয়া সকলোৱে বিচাৰিছে। কাৰণ সকলোৱে বিচাৰিছে কেৱল পাকিস্তান নহয়, ভাৰতত থাকি পাকিস্তানৰ দালালি কৰা এই দালালবোৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভাৰতক সন্ত্ৰাসমুক্ত কৰিব লাগে।